পঞ্চায়তৰ কথা পাতি আমি এই মুহূৰ্তত আহি পাইছোহি শদিয়াৰ সৰুপথাৰৰ আহোম গাঁও আৰু সৰুপথাৰ আহোম গাঁও কপৌপথাৰ আহোম গাঁও এইখন কপৌপথাৰ আহোম গাঁও আৰু মই এইসকল মহিলা তেওঁলোকে ক'ৰ পৰা আহিলে পদুমপুখুৰীৰ পৰা পদুমপুখুৰী কিবা কাম কৰিবলৈ গৈছিলোঁ হাজিৰা কৰিবলৈ কি কয় বোলে ফৰেষ্ট ডিপাৰ্টমেণ্টত ছ'চিয়েল ফৰেষ্টত কি কৰে কাম আপোনালোকে আমি ঠুঙা ভৰাওঁ পুলি নিয়াওঁ জাবৰ পেলাওঁ হয় তেওঁ কি মানে হেৰি আছে নেকি কি কয় বোলে পুলি ৰুব লাগে গুটি ৰুব লাগে কি কয় বোলে পচাব লাগে বেড বনাব লাগে এতিয়া আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ পঞ্চায়ত নিৰ্বাচনৰ বতাহ কিবা বলিছে তেনেকৈ সেই বিষয়ে মই একো ক'ব নাজানো নহয় পঞ্চায়তৰ একো গম পোৱা নাই নিৰ্বাচন কেতিয়া গম পাইছো সেইখিনি পাইছোঁ ভোট দিব যে লাগে সেইখিনি গম পাইছোঁ হাজিৰা কিমান পায় দিনত 300 টকা সকলোৱে 300 হয় 300 টকাই পাওঁ ছাৰ আপুনি কচু আনিছে কি কৰিব গাহৰি দানা কাৰণে ছাৰ হয় গাহৰি কেইটা পুহিছে দুটা হয় আপুনি আপোনাৰ গাহৰি মোৰ নাই আপোনালোকৰ নাই আপোনালোকে গাহৰি নোপোহে তেওঁ আপোনাৰ ঘৰত আছে হয় আছে আপোনালোকে আৰু কি কৰে মানে ঘৰত কিবা আৰু বেলেগ খেতি তেনে ধান খেতি কৰোঁ বাৰু নিজৰ মাটি নাই হ'লে বেলেগৰ কি কয় বোলে আধি মাটি হ'লেও কৰোঁ হয় আপোনালোকৰ ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে আমি দেউৰী দেখিছো মিচিং দেখিছো আপোনালোক আমি আদিবাসী মহিলা আপোনালোক বাগানটো ইয়াত চাগে বাগানৰ কাম নকৰে কৰোঁ বাগানৰ বেলেগত যাওঁ বেলেগলৈ যায় ইয়াত নিৰ্বাচনৰ প্ৰভাৱ এতিয়ালৈকে পৰিছে নাই কিবা কি পৰিবনো একো পৰাই নাই বিশেষ প্ৰভাৱ নাই ইয়াত ভোট দিব লাগে ইমানে ভোট দিব লাগে জানে সেইটো ইয়াত কোন দলৰ তথাপি তেনেকে যে এতিয়ালৈকে নাই অহা আমাৰ এই চুকটোলৈ এতিয়ালৈকে নাই অহা এতিয়ালৈকে অহা নাই আপোনালোকৰ ওচৰত কোনোবাই খেলিছে নাই খেলা নাই খেলা চুকটোত নাই খেলা চুকত নাই খেলা আপোনালোকৰ অলপ দূৰত আছে কিন্তু এতিয়ালৈকে আমাৰ ঘৰলৈ কি কয় বোলে আমুকত দিবি তামুকত দিবি তেনেকে ক'বলৈ নাই অহা আহিব হ'লেও নাজানো আঁচনিসমূহৰ কথা ভালকে গম পায় কি আছে কি পাইছে আপোনালোকে তেনেকেতো গম পাইছো কি কয় বোলে মহিলা কি কয় বোলে মাইকী মানুহবোৰে ক'ত অৰুণোদয় পায় আৰু কিবা কিবি বহুতে পায় আপোনালোকে পায় মই নাপাওঁ অৰুণোদয় নাপাওঁ এইবাৰ প্ৰথম যোগাযোগ কৰিছোহে আপুনি মই পাওঁ অৰুণোদয় পাওঁ ৰেচন কাৰ্ড আছে হয় আছে আপোনাৰ মোৰ আছে অৰুণোদয় এতিয়া লগা সেই নাম ভৰ্তি কৰিছো মই পাওঁ আপুনি পাই আছে পাই আছো বাকী এই উজ্জ্বলা আঁচনি হওক বা অন্যান্য যিখিনি গেছৰ আঁচনিটো সেইটো পাইছে একো নাই আমাৰ গেছ মই নাই পোৱা এপ্লাই কৰিলো ইমান বাৰ এপ্লাই কৰিলো ছাৰ এতিয়ালৈকে পোৱাই নাই পাইছে বাৰু কিন্তু সকলোৱে নাই পোৱা নাই সকলোৱে পোৱা নাই কিন্তু নিৰ্বাচন আহিছে তেওঁলোকে এটা কথা জানে যে ভোট দিব লাগিব সেই কথাটো জানে আমি অকণমান খোজকাঢ়িয়ে গৈ থাকোঁ তেওঁলোকে এতিয়া হাজিৰা কৰি আহিছে দৈনিক 300 টকাৰ হাজিৰা তেওঁলোকে কৰে আৰু আহোঁতে অৱশ্যে ঘৰত তেওঁলোকে যিখিনি পুহিছে এগৰাকীয়ে গাহৰি পুহিছে যিহেতু সেই গাহৰিৰ বাবে এনেধৰণে কচু তেওঁলোকে লৈ আহিছে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোক আপোনালোকে কেনেধৰণে ভাবে লোকসভা নিৰ্বাচনত আপোনালোকে ভোট দিলে বিধানসভাত আপোনালোকে ভোট দিছে এইবাৰ পঞ্চায়ত আহিছে কিন্তু সমস্যাবিলাক এতিয়ালৈকে সমাধান হৈছে নাই কি ভাবে এগৰাকী সাধাৰণ মহিলা হিচাপে তেনেকেতো মই একো ক'ব নাজানোৱে এতিয়া কাক কেনেকে দিব লাগে মইতো ভাবোঁ কি কয় বোলে আমাৰ এতিয়া কেনেকে কওঁ এতিয়া ক'বই নাই জানা মানে আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হৈছে কিবা কাম তেওঁলোকে কাম বন কিবা পাইছে ল'ৰা ছোৱালীটো এতিয়া সৰুৱে হৈ আছে আমাৰ এই ছোৱালীজনীৰ ল'ৰা ছোৱালীটো সৰুৱে হৈ আছে আমাৰ কেইটাতো চব এতিয়া কোনোবা চেন্নাই যায় বেংগলোৰ যায় কেৰেলা যায় সেই লিখাকে আছো আৰু নাই একো নাই নাই চাকৰিটো সেনেকুৱা চাকৰিটো কৰা নাই ডাঙৰ ল'ৰাটোৱে যে গাড়ী চলাইছিলে বাৰু অলপ গেজেং মেজেং লাগি কিনে সেই গাড়ী চলাও এৰিলে আৰু এতিয়া বেংগলোৰ চেন্নাইত কাম কৰিবলৈ ওলাই গ'ল হয় ইয়াত বাকী নিৰ্বাচনৰ সময়ছোৱাত আপোনালোকে দেখে যে কংগ্ৰেছ আহে বিজেপি আহে আৰু কোনোবা ৰাজনৈতিক দল ইয়ালৈ আহে কৈছোৱেচোন এতিয়ালৈকে নাই অহা আগতে আহে বাৰু কিন্তু এতিয়ালৈকে এইবাৰত নাই অহা কিন্তু ভাবিছোঁ কি কয় বোলে এতিয়া ইও ক'ব মোক দিবি সিও ক'ব মোক দিবি কিন্তু কি কয় বোলে ক'বও নাজানো এতিয়া যোনটো চৰকাৰে কি কয় মানে এতিয়া বস্তুবোৰ দি আছে ন আমি নাই পোৱা বাৰু হয় কিছুমানক দি আছে ন
কিন্তু তাকে দিব লাগে বুলি ভাবোঁ তেনেকেই ভাবে অঁ মানে আঁচনিখিনিৰ কাৰণেই ভাবে মানে যে আঁচনিখিনি মানে কি কয় বোলে এতিয়া কিছুমান ক্ষেত্ৰত ভাল কামো কৰিছে ন এতিয়া ধৰি লওক ৰাস্তা পদূলি দিছে এতিয়া স্কুলত কি কয় বোলে কিছুমান ইউনিফৰ্ম ইয়াৰ ৰাস্তা যদি কওঁ আমি। আগতে বোকা আছিলে এইখিনি ৰাস্তা ৰাস্তা বহুত বেয়া আছিলে আগত এই ৰাস্তা খোজকাঢ়িব নোৱাৰিছিলোঁ পানী বোকা হৈছিল এতিয়াতো একদম ধুনীয়া হৈ গ'ল শুকান হৈ গ'ল ল'ৰা ছোৱালী যথেষ্ট স্কুলত চাইকেল চলাই যাব পাৰে ইয়াত স্কুল পৰ্যাপ্ত পৰিমাণে আছে স্কুল আছে 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 আমি এনেধৰণে কথা পাতিছোঁ এইখিনি হৈছে কপৌ পথাৰ আৰু আহোম গাঁও আৰু কপৌ পথাৰ আহোম গাঁৱৰ এই 4গৰাকী সহজ সৰল মহিলাৰ সৈতে অকণমান কথা পাতি আমি তেওঁলোকৰ সমস্যা সম্পৰ্কে জানিবলৈ বিচাৰিছোঁ তাৰ লগতে সচেতনতা যিটো সচেতনতাৰ প্ৰয়োজন হয় এটা নিৰ্বাচনক লৈ সেই সচেতনতা সম্পৰ্কেও আমি অকণমান জানিবলৈ চেষ্টা কৰিছোঁ পুনৰ আৰু অকণমান কথা জানিম এইবাৰ যে নিৰ্বাচনটোত এইবাৰ দলীয় প্ৰতীক চিহ্ন নাই গাঁও সভাৰ সদস্যত সেই কথাটো জানে তেনেকে নাজানোৱে নহয় ৰাজনীতি খেলৰ বিষয়ে একোৱে নাজানো খেলৰ বিষয়ে নাজানো ছাৰ নাজানো গম দিব লাগে না দিব লাগে দিব লাগে কোনোবাই কয়নে আপোনালোকে যে অমুকত দিব তেনেকে নহয় তেনেকেতো কোৱাটো কয় কিন্তু মই নিজৰ মনত যি ভাবি আছো সেইটোহে দিম এতিয়া বেলেগেতো কবই ন এই মোকে দিবি বা ইয়াকে দিবি বুলি কিন্তু ক'লে হয় ভয়তো দিওঁ বাৰু নিদিয়া নহয় কিন্তু মই নিজেহে জানিম মই নিজেহে জানিম মানে ক'ত দিম গতিকে ভোটৰ দিনাখন আপোনালোকে কেইটামানত ওলাম বুলি ভাবিছে ৰাতিপুৱা ভোট দিবলৈ কিছুমানেতো ৰাতিপুৱাই যায় মই কিন্তু সদায় পিছবেলা গধূলিহে যাওঁ কিন্তু ৰাতিপুৱা গ'লে বেছি ভাল চাগে ৰাতিপুৱা গ'লেও লাইন পাতিবইলগীয়া হয় লাইন পাতিবই লাগে আপুনি মানে একে শেষত গৈ পেলাই মই শেষত যাওঁ দিওঁৱেই যেনেকে হ'লে যাওঁৱেই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ভোট কিন্তু মিছ নকৰে তেওঁলোকে ভোটটো দিয়ে সেই সচেতনতাখিনি আছে আৰু আমিও বিচাৰিম যে পঞ্চায়ত নিৰ্বাচন আহি আছে গণতন্ত্ৰৰ এটা উৎসৱ গতিকে উৎসৱটো সকলোৰে যাতে অংশগ্ৰহণ সমানেই থাকে ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত